আমি কৈছোঁ যে স্কুলবিলাক খোলাওক, মদৰ দোকান কমাওক, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বন্দুকৰ লাইচেঞ্চ লওক। অত্যন্ত সংবেদনশীল কথা। আজিৰ তাৰিখত বন্দুক চাওক, বন্দুক এটা যিমানেই যি নহওক আৰ্মছটো মৰণাস্ত্ৰটোৰ এটা মানে নিগেটিভ ইম্পেক্টটো আছে। গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া উৎসাহিত কৰিছে যে আপোনালোকে বন্দুক লওক, আত্মসুৰক্ষা তাৰমানে আমি নিজে কৰিব লাগিব। তেনে মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিলে যে মুখ্যমন্ত্ৰীয়ে আমাক সুৰক্ষা দিব নোৱাৰে। সেইকাৰণে আমাৰ নিজৰ সুৰক্ষা আজি তাৰিখত আমি ল'ব লাগিব। মই বাৰম্বাৰ কৈ আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে। নিজৰ যিটো নৈতিক দায়িত্ব তাৰ পৰা পলায়ন কৰি কাৰ ঘৰ ভাঙা, কাৰ দল ভাঙা, কোন সভাপতি হ'লে ভাল হ'ব, এইবোৰ কথাত কৈছে। আজি গুৱাহাটী এক ৰাতি বৰষুণত এতিয়া গাড়ী নিব নোৱাৰা অৱস্থা হৈছে। মই সেইকাৰণে কৈছোঁ, অসমৰ অভিভাৱকসকলক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো বন্দুক ল'বৰ কাৰণে অনুজ্ঞাপত্ৰ দিবৰ কাৰণে যিটো উৎসাহিত কৰিছে, ই ভৱিষ্যত প্ৰজন্মৰ কাৰণে অশনি সংকেত। মুখ্যমন্ত্ৰীয়ে আজি কিছুদিনৰ আগত কৈছিলে যে আপোনালোকে বিলাতী মদ খাওক, দেশীয় সুৰা খাব নালাগে। মদ খাবলৈও যুৱ প্ৰজন্মক উৎসাহিত কৰিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰীৰ স্বাধীনতাৰ পিছত পাইছে নেকি যে আপোনালোকে ঘৰুৱা মদ খাব নালাগে, বিলাতী মদ খাওক, আপোনালোকে বন্দুকৰ অনুজ্ঞাপত্ৰ লওক। গতিকে মুখ্যমন্ত্ৰীক মই কৈছোঁ যে আপুনি কেৱল বিজেপি মুখ্যমন্ত্ৰী নহয়, অসমৰ মুখ্যমন্ত্ৰী। মই অসমৰ দায়িত্বশীল নাগৰিক হিচাপে আপোনাক আহ্বান জনাইছোঁ, আপুনি ক'ত গৌৰৱ গগৈ পাকিস্তান গৈছিলে এই মিছা আৰু ফাঁকি কথাবিলাক কৈ থাকিব নালাগে। আপুনি পুলিচক কণ্ট্ৰল কৰক, পুলিচে সুৰক্ষা যে দিব পাৰে। আৰু পুলিচক আজি উদঙাই দিছে নহয়। আজিতো মই কৈছোঁ যে পুলিচে চাগে লাজত চাগে তেওঁলোকে চাগে নিজে আজি তলমূৰ কৰিবলগীয়া হৈছে যে অনুজ্ঞাপত্ৰ আগতেও লাইচেঞ্চ দিয়ে, যাক লাগে সেই লাইচেঞ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ভৰি পেলাই লিগেল প্ৰচিডিঅ'ৰত যায়। এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে মাতিছে যে বন্দুক লাগে যদি আপোনালোকে অনুজ্ঞাপত্ৰ লওক। দুৰ্ভাগ্যজনক কথা। মই সেই কথাটোৱে কৈছোঁ, বাংলাদেশৰ বৰ্ডাৰত ডাবুল ইঞ্জিন চৰকাৰে সুৰক্ষা দিব পৰা নাই। তাৰমানে এতিয়া সুৰক্ষা অসমৰ মানুহে নিজে ল'ব লাগিব। তেওঁ কি এইবিলাক আজে বাজে কথা কয়, হিন্দু মুছলমানৰ কথা কয়। অসম নহয়, ভাৰত এখন ছেকুলাৰ ৰাষ্ট্ৰ। ইয়াত হিন্দু মুছলমানৰ লুডু খেল বুলি ভাবিছে নেকি তেওঁ এইটো কথা? তাৰমানে তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টকো তেওঁ ইতিহাস মানে উপহাস কৰিছে। তাৰমানে বৰ্ডাৰতো তেওঁলোকৰ ছিকিউৰিটি কোনো নাই, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চকো তেওঁ উপহাস কৰিছে। গতিকে মই এই কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কথা কৈ গৈ থাকোঁতে এফালৰ পৰা যে উলংঘ হৈ গৈ আছে, এই কথাটো তেওঁ বুজি পোৱা নাই। আৰু মুখ্যমন্ত্ৰীৰ লগত যদি এই পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা ফুংফাং মানুহবিলাক লগত থাকে, তে ভাল পৰামৰ্শ ক'ৰ পৰা দিব? অনবৰত কটাক্ষ কৰা, মানুহক লেতেৰা কথা কোৱা, এনেকুৱা ফুংফাং কথা কোৱা মানুহ যদি মুখ্যমন্ত্ৰীৰ কোটাৰীটোত থাকে, মুখ্যমন্ত্ৰীয়ে 100টা ভুল নহয়, এতিয়ালৈকে 100টামান ভুল কৰিছে, 1000টা ভুল 26ৰ নিৰ্বাচনৰ আগত কৰিব। আৰু এই ভুলৰ যিটো উত্তৰ ৰাইজে এইবাৰ 26ত দিব।